নমস্কাৰ সকলোৰে বাবে এটা ভাল খবৰ মই লৈ আহিছোঁ কাৰণ 6 ডিসেম্বৰৰ পৰা আৰম্ভ কৰিবলৈ গৈ আছোঁ এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী তাৰ পাছত আৰম্ভ কৰিম মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কিন্তু তাৰ আগতে দুটামান কথা আপোনালোকে শুনি লওক চাওক অলৰেডি হিষ্ট্ৰীৰ আমি যিখিনি বস্তু আপলোড কৰি থৈ দিছোঁ প্ৰায় 70% বস্তু দিয়া হৈ আছে সেইখিনি ৰিপিট নকৰোঁ যে 30% আমাৰ ৰিমেইনিং পাৰ্টছ আছে সেই বস্তুখিনি আমি কভাৰ কৰিম সেই কাৰণে আপোনালোকৰ প্ৰথম কাম অলৰেডি যেটো 2 ঘণ্টাৰ এটা ইণ্ডিয়ান হিষ্ট্ৰীৰ লেকচাৰ আপলোড কৰা হৈ আছে হেতু চাই লওক আৰু আমি 6 ডিসেম্বৰৰ পৰা ইন্দাছ ভেলী সিভিলাইজেশ্যন কমপ্লিট কৰিম তাৰ পাছত জৈনিজম বুদ্ধিজম বেদিক পিৰিয়ড মহাজনপদা এই সকলোবোৰ বস্তু অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে আমি কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম তাৰ পাছত ইণ্ডিয়ান কালচাৰৰ আৰম্ভ কৰিম কিন্তু তাৰ আগতে আপোনালোকৰ কাম কি হ'ব যি 2 ঘণ্টাৰ এটা ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত ভিডিঅ' দিয়া হৈ আছে হেতু আপোনালোকে চাই কমপ্লিট কৰি থব আৰু লগতে ইণ্ডিয়ান পলিটিৰ ওপৰতো যি এটা প্ৰায় 2.5 ঘণ্টা মানৰ এটা লেকচাৰ আছে তাতে 90% ইণ্ডিয়ান পলিটি কভাৰ কৰা হৈ আছে হেতু কমপ্লিট কৰি চাই লওক আৰু ওয়াৰ্ল্ড জিওগ্ৰাফি আৰু 3টা ক্লাস বাকি আছে 3টা ক্লাস মই কমপ্লিট কৰাই দিম 7টা ক্লাস অলৰেডি হৈ গল সেই 3টা ক্লাস কমপ্লিট কৰাৰ পাছত আমি এমসিকিউ কৰিম তেতিয়া ম্যাক্সিমাম যিখিনি ইম্পৰ্টেন্ট পাৰ্টস আছে কমপ্লিট হৈ যাব আসাম জিওগ্ৰাফি অলৰেডি আমি শেষ কৰিছো তাত এটা বা দুটা ক্লাস বাকি আছে আসাম লিটাৰেচাৰ আমি কমপ্লিট কৰি দিলো তাৰ পাছত আসামৰ গ্ৰেট পাৰ্সনালিটিজ আমি কমপ্লিট কৰি দিলো আসাম স্পৰ্টছ আমি কমপ্লিট কৰি দিলো আৰু যিবোৰ এক্সট্ৰা জিকে আছে ইণ্ডিয়ান জিকে আছে বা অলপমান কাৰেন্ট এফেয়াৰ্স আছে সেই বস্তুখিনিও কৰিম যিবোৰ 6 ডিসেম্বৰৰ পৰা আপোনালোকে 7:30 ইভিনিং 7:30 পাই যাব নোটিফিকেশন পাই যাব ইউটিউবত আপলোড হৈ যাব আৰু আপোনালোকে ধুনীয়াকৈ পঢ়িব পাৰিব গতিকে সকলোৰে কাৰণে এটা ভাল খবৰ যিখিনি অলৰেডি আমাৰ আপলোড কৰা হৈ আছে সেইখিনি আপোনালোকে ধুনীয়াকৈ এবাৰ চাই লওক লগতে ইণ্ডিয়ান জিওগ্ৰাফি মই আকৌ আৰম্ভ কৰিম ইণ্ডিয়ান জিওগ্ৰাফি একদম ক্লাস 1 পৰা আৰম্ভ কৰি মই 15টা ক্লাস বনাই থৈ দিছো 15 নম্বৰ ক্লাছলৈ এই বস্তুখিনি শেষ হোৱাৰ পাছত মই পুনৰ দিবলৈ চেষ্টা কৰিম গতিকে ইউটিউবত KSGS আসামত আপোনালোকে এই বস্তুবোৰ ধুনীয়াকৈ পাব কিন্তু তাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে ভাল কন্টেন্ট মই অলৰেডি আপলোড কৰি থৈ দিছো বহুখিনি সাবজেক্ট কভাৰ কৰি থৈ দিছো এবাৰ যদি আপোনালোকে ভালদৰে পঢ়ি চাই তেনেহলে আপোনালোকৰ মানে ইউটিউবতে কাম হৈ যাবগৈ ঠিক আছে আৰু বাকি যিবোৰ পাৰ্ট বাকি আছে আসাম হিষ্ট্ৰী দুটা বস্তু বাকি আছে সেইখিনি মই কভাৰ কৰিবলৈ ট্ৰাই কৰিম মোৰ ফালৰ পৰা মই এটা কমপ্লিট যিখিনি জিকে আৰু সোশ্যাল সায়েন্সত যিখিনি বস্তু লাগে মই সেইখিনি কৰিবলৈ ট্ৰাই কৰিম সেই কাৰণে আপোনালোকে অলৰেডি এইকেইদিন যিবোৰ আপলোড কৰা হৈ আছে সেই বস্তুখিনি চাই লওক ঠিক আছে ওয়ার্ল্ড জিওগ্রাফি 3টা ক্লাস আছে সেই 3টা ক্লাস মই শেষ কৰি দিম এটা মেইন কথা হল যে আপোনালোকে নিশ্চয় জানে হিষ্ট্ৰী আমি 3টা পাৰ্টত ভাগ কৰো এনচিয়েন্ট মেডিয়েভেল আৰু মডাৰ্ণ হিষ্ট্ৰী কিন্তু আমি এনচিয়েন্ট মেডিয়েভেল মডাৰ্ণ এই 3টা মিক্স কৰি মিলাই অলৰেডি এটা ভিডিঅ' বনাই থৈ দিছো যত 70% কভাৰ হৈ আছে বাকি যে 30% আমি টাচ কৰা নাই তাৰ পৰা আমি বস্তুখিনি কৰিম আৰু 100% আমাৰ হৈ যাব গতিকে ইম্পৰ্টেন্ট জৰ পৰা পৰীক্ষাত বস্তু আহিব জৰ পৰা পৰীক্ষাত কুৱেশ্যন আহাৰ চান্সেস আছে আমি সেই বস্তুখিনি আমি কৰিম অলাগতিয়াল বস্তু আমি নকৰো আৰু সেই কাৰণে আপোনালোকে যিমান পাৰে বস্তুবোৰ লিখিব ট্ৰাই কৰিব মনত ৰাখিব ট্ৰাই কৰিব আৰু বাৰবাৰ ৰিভাইজ কৰিবলৈ ট্ৰাই কৰিব লগতে আমি এমসিকিউ কৰিম চিন্তা নকৰিব সেই কাৰণে আজি আমি এটা ভাল খবৰ দিলো থাম্বনেইলটোত নিশ্চয় দেখিছে গ্ৰেট নিউজ ফৰ অল সক এক্সাম কেতিয়া আহে হেতু বাদ দিয়ক এক্সাম আহি আছে যিসকলে অকল প্ৰিপাৰেচন কৰিম বুলি বহি আছে তেওঁলোকৰ কাৰণে এক্সাম ডেট ইম্পৰ্টেন্ট নহয় তেওঁলোকৰ কাৰণে পঢ়াটো বেছি ইম্পৰ্টেন্ট ঠিক আছে তো মোৰ এটাই ৰিকুৱেষ্ট যিখিনি আপলোড কৰা আছে সেইখিনি আপোনালোকে চাওক আৰু যিখিনি আমি বাকি আছে সেইখিনি আমি লাহে কৰি থাকিম মই প্ৰমিস কৰিছো যেহেতু মই তাক ফুলফিল কৰিবলৈ ট্ৰাই কৰিম সময় লাগিব পাৰে কিন্তু শেষ কৰিমে ঠিক আছে থ্যাংক ইউ আৰু এটা শেষত এটা কথা আছে যে যদি আপোনালোকে PDF লব বিচাৰে বা আৰু এক্সট্ৰা কিছুমান বস্তু লব বিচাৰে তেনেহলে কন্টাক্ট কৰিব পাৰে 8822614404 তাত আমি PDF বোৰ ধুনীয়াকৈ আপোনালোকক প্ৰভাইড কৰি দিম আৰু ভালদৰে পঢ়িব পাৰিব বা তথাপিও আমি ইউটিউবত বস্তুবোৰ আৰম্ভ কৰিম আৰু সময় লাগিব অলপ প্ৰসেসটো অলপমান যেহেতু দীঘলীয়া প্ৰসেস তো এদিনকে আমি এদিনত দুটা ভিডিঅ' হলো আপলোড কৰিবলৈ ট্ৰাই কৰিম দুটা সাবজেক্ট কিন্তু তাৰ আগত আমি ওয়াৰ্ল্ড জিওগ্ৰাফিটো শেষ কৰি লম অলৰেডি 7টা ভিডিঅ' আমি আপলোড কৰিছো তাৰ পিছত যি 30% বাকি আছে ইণ্ডিয়ান হিষ্ট্ৰী সেইখিনি কৰিম ইণ্ডিয়ান পলিটি 90% দিয়া হৈ আছে 10% যি বাকি আছে আৰু এমসিকিউ আছে সেইখিনি কৰিম ইণ্ডিয়ান জিওগ্ৰাফিও আমি এবাৰ কৰিছো কিন্তু এবাৰ ভালদৰে আমি আকৌ কৰিম কমপ্লিট 1 পৰা শেষলৈকে কৰিম আসাম জিওগ্ৰাফি শেষ হৈছে আসাম জিওগ্ৰাফিৰ যিখিনি অলপ পাৰ্ট বাকি আছে আমি সেইখিনি এমসিকিউ থ্ৰুদি কৰি দিম আসাম লিটাৰেচাৰ শেষ আৰু আসাম পলিটি আমি দুটা ক্লাছত শেষ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে তো চিন্তা নকৰিব KSGS আসাম আপোনালোকৰ লগত আছে মই যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম থ্যাংক ইউ